Good morning all. So let us calculate a sum using abacus method. The sum is triple digit addition and subtraction. তো আমি এটা ট্রিপল ডিজিট তিনিটা অঙ্ক বিশিষ্ট সংখ্যা যোগ বিয়োগ কৰিম আমি abacus মেথডৰ সহায়ত ঠিক আছে মই এটা সাম এটা কৰি বুজাই দিছো তো মই এটা নাম্বাৰ লৈছো 367 and 421 less 785 less নকৰো আমি এড কৰিম add 249 okay তো এই সামটো আমি abacus মেথডৰ সহায়ত ক্যালকুলেশন কৰিম তো কোন মেথডতে আমাৰ নাম্বাৰস আছে 367 সো ইয়াত আমি এড কৰিম 3 6 and 7 এটো কমপ্লিট হ'ল দেন 421 সো 400 যেহেতু আমাৰ ইয়াত अवेलेबल নাই তাৰ কাৰণে আমি ইউজ কৰিম our small friend formula which is add 500 less 1000 this is add 400 add 21 that means add 20 add 1 যেটো আমাৰ directly add হৈছে then তাৰ পিছত আছে এটো কৰিলো তাৰ পিছত আছে 785 add so ইয়াত 700 ৰ কাৰণে 7 available নাই তাৰ কাৰণে আমি ইউজ কৰিম add 1000 less 300 so less 300 যেটো directly আমি ইয়াত কৰিব নোৱাৰো যেটো আমাৰ 200 হে अवेलेबल আছে তাৰ কাৰণে কৰিম less 500 add 200 তো আমি আলটিমেটলি কৰিলো add 1000 less 300 that is add 700 তাৰ পিছত আছে add 85 যেটো 785 কৰিব লাগিব so add 85 কৰিম add 80 কাৰণে add 80 also ইয়াত अवेलेबल নাই তাৰ কাৰণে আমি again small friend formula big friend formula use কৰি আমি add 82 কৰিম so add 80 কাৰণে কৰিব লাগিব add 100 less 20 so আমি ইয়াত less 20 কৰিব পাৰিলো but add 100 টো কৰাৰ কাৰণে আমি কি কৰিম add 500 less 400 so add 100 less 20 that is add 80 okay তাৰ পিছত আছে 85 so 80 টো কৰিলো 85 for 80 টো কৰিলো এতিয়া 5 টো কৰিব লাগিব so add 5 means add 10 less 5 তাৰ পিছত আছে আমাৰ add 249 so add 200 ৰ কাৰণে yes 200 available আছে add 40 directly available নাই তাৰ কাৰণে কৰিম add 100 less 60 this is add 40 আৰু 9 আছে so add 9 টো আমি directly কৰিব নোৱাৰো তাৰ কাৰণে কৰিম add 10 less 1 তো আমি ফাইনাল আনসাৰটো পালো 1822 তো আমি ফাইনাল আনসাৰটো পালো 1822 তো এই সামটো আমি এনেকৈ এবাকাসৰ সহায়ত প্ৰেক্টিস কৰিব পাৰো মই এটা সাম দিম সেই সামটো কি ফৰ্মুলা ইউজ হয় আপোনালোকে কমেন্টত জনাই দিব থ্যাংক ইউ